নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আৰু ইতিমধ্যে আমাৰ এছএছচি জিডিৰ এক্সাম পালেহি আৰু অগ্নিবীৰৰ খুব সোনকালে এক্সাম আহি আছে তো আমি যেহেতু প্ৰস্তুতি চলাই আছিলো তো আজিৰ এই ভিডিঅ'টিত আমি এছএছচি জিডি আৰু অগ্নিবীৰৰ এক্সামৰ কাৰণে হেল্প হোৱাকৈ ৰিজনিঙৰ কেইটামান মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চাম আৰু তাৰ লগতে কিছুমান শ্বৰ্ট ট্ৰিক্সৰ সহায়ত কুৱেশ্যনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনেধৰণৰ কুৱেশ্যনবিলাক যদি এক্সামত আহে আপোনালোকে কৰিব পাৰে আৰু এটা কথা ইয়াতে জনাই থওঁ যদিহে আপোনালোকৰ অগ্নিবীৰৰ কোৰ্সটো বিচাৰি আছে বহুতে যেহেতু আসামিজ মিডিয়ামত ক্লাছবিলাক পোৱা নাই বা আসামিজ ষ্টুডেণ্টবিলাকে আমাৰ ক্লাছবিলাক পোৱা নাই তো আমাৰ এপত আসাম কেৰিয়াৰ পইণ্ট এপত অগ্নিবীৰৰ ফুল ক্লাছেছ চলি আছে যদি আপোনালোকে এপটো এতিয়ালৈকে ইনষ্টল কৰা নাই প্লে ষ্টৰৰ পৰা আমাৰ আসাম কেৰিয়াৰ পইণ্ট এপটো ইনষ্টল কৰিব তাৰপিছতে নিজৰ ফোন নম্বৰ দি ৰেজিষ্টাৰ কৰি অগ্নিবীৰৰ কোৰ্সটো অনলি 579 ৰুপিছত পাই যাব ঠিক আছে এই যিটো প্ৰাইচ দেখিছে আপোনালোকে এইটো কোৰ্সৰ প্ৰাইচ নহয় এইটো হৈছে পিডিএফ টোৰ প্ৰাইচ যদি আপোনালোকে কোৰ্সটো ল'ব বিচৰা নাই ঠিক আছে যদি কোৰ্সটো ল'ব বিচৰা নাই তেতিয়াহ'লে অগ্নিবীৰৰ পিডিএফ পাই যাব 199 ৰুপিছত আৰু যদি ফুল কোৰ্সটো লাগে তেতিয়াহ'লে অনলি 579 ৰুপিছত আপোনালোকে কোৰ্সটো পাই যাব আৰু ইয়াতে আপোনালোকৰ সম্পূৰ্ণ ক্লাছেছবিলাক দিয়া হৈছে অলৰেডি আমাৰ আধা আধি কমপ্লিট হৈ গৈছে ক্লাছেছখিনি আৰু সেই গোটেইখিনি ক্লাছ আপোনালোকে এতিয়া ৰেকৰ্ডেড পাই যাব আৰু তাৰ লগতে ডেইলি লাইভ ক্লাছবিলাক হৈ থাকিব কমপ্লিট চিলেবাছ পিডিএফ আৰু ই বুক আমাৰ সম্পূৰ্ণ ই বুকটো ফ্ৰী অফ কষ্ট দিয়া হৈছে এই যিখন সম্পূৰ্ণ ই বুক দেখিছে এই ই বুকখন আমাৰ এপত অৰ্থাৎ আমাৰ যিটো অগ্নিবীৰ কোৰ্স আছে ইয়াত ফ্ৰী অফ কষ্ট দিয়া হৈছে তাৰ লগতে মক টেষ্ট আৰু যিখিনি আমাৰ টেষ্ট আছে এইখিনি গোটেইখিনি দিয়া হৈছে আৰু যদি আপোনালোকৰ অকল এই পিডিএফখন লাগে এই পিডিএফখন যদি অকল আপোনালোকৰ প্ৰয়োজন হয় তেতিয়াহ'লে 199 ৰুপিছ লাগিব 199 ৰুপিছ পেমেণ্ট কৰি আপোনালোকে পিডিএফটো লৈ ল'ব পাৰিব তো যদি যিটোৱে প্ৰয়োজন হয় কোৰ্স ল'ব বিচাৰিলে কোৰ্স বা পিডিএফ ল'ব বিচাৰিলে আপোনালোকে এই নাম্বাৰটোত হোৱাটছআপত আমাক মেছেজ দিব বা কল কৰিব ওকে সো তেতিয়া আপোনালোকে গোটেই ডিটেইলছটো গম পাই যাব তাৰ লগতে যদিহে আপোনালোকে এছএছচি জিডিৰ কাৰণে প্ৰস্তুতি চলাই আছে এছএছচি জিডিৰ এক্সাম পালেহি তো কমন কুৱেশ্যনৰ পিডিএফখিনি যদি আপোনালোকৰ লাগে এছএছচি জিডিৰ আপোনালোকৰ যদি মোস্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যনৰ পিডিএফখিনি লাগে তেতিয়াহ'লে আপোনালোকে পাই যাব ওকে আৰু এই প্ৰাইচটো আমি কমাই দিছো 199 নহয় অনলি 99 ৰুপিছত আপোনালোকে এছএছচি পিডিএফ বিলাক পাই যাব যদি কাৰোবাৰ প্ৰয়োজন হয় আমাক কন্টেক্ট কৰিলে হ'ল ঠিক আছে হোৱাটছআপত এটোত মেছেজ দিলে হৈ যাব এতিয়া আমি আহি যাওঁ আজি ক্লাছটোৰ কুৱেশ্যনখিনিলে তাৰ আগতে আমি এছএছচি জিডিৰ মক টেষ্টৰ কথা কৈ দিওঁ ইয়াতে আপোনালোকে টোটেল 6খন মক টেষ্ট পাই যাব ওকে 49 ৰুপিছত 6খন মক টেষ্ট এজ ইট ইজ আপোনালোকৰ এছএছচি এক্সাম ৰিলেটেড হয় ইয়াতে আপোনালোকৰ জিকে 20টা কুৱেশ্যন মেথছৰ 20টা কুৱেশ্যন ৰিজনিঙৰ 20টা কুৱেশ্যন হিন্দী গ্ৰামাৰৰ 20টা কুৱেশ্যন গোটেইখিনি এজ ইট ইজ আপোনালোকৰ ভৰোৱা হৈছে যদি আপোনালোকে দিব বিচাৰিছে এইটোত দিব পাৰে ঠিক আছে এতিয়া আমি আগবঢ়াও আমাৰ কুৱেশ্যনখিনিলে এতিয়া ফাৰ্ষ্ট ৰিজনিঙৰ এটা এনালজি কুৱেশ্যন দিছে কুৱেশ্যনটোত আমাক কি কৈছে যে বাৰ্ড ইজ ৰিলেটেড টু নেষ্ট দেন লায়ন ইজ ৰিলেটেড টু হোৱাট চৰাইৰ সম্পৰ্ক যদি বাহৰ সৈতে আছে সিংহৰ সম্পৰ্ক কাৰ সৈতে থাকিব ঠিক আছে এতিয়া আমি জানো চৰাই ক'ত থাকে বাহত থাকে হয় নহয় চৰাই ক'ত থাকে বাহত থাকে তো সিংহ ক'ত থাকিব ফৰেষ্ট হ'ব পাৰে যি বন হাবি তাত থাকে কিন্তু তাৰ উপৰিও সিংহ য'ত থাকে সেইটো গুহা বুলি নকয় জানো গুহা থাকে তো অপশ্যন কি হৈ যাবগে বি হ'ব শুদ্ধ উত্তৰ যিটো গুহা থাকে গুহাটোক ডেন বুলি কোৱা হয় সো কি হৈ যাব আমাৰ অপশ্যন বি ইজ দা ৰাইট আনসাৰ ঠিক আছে তো চৰাই যদি বাহৰ সৈতে সম্পৰ্ক আছে সিংহৰ কাৰ সৈতে সম্পৰ্ক থাকিব ডেনৰ সৈতে সম্পৰ্ক থাকিব ঠিক আছে গ্ৰাছ নহয় আৰু কেছটো হ'ব নোৱাৰে ফৰেষ্টটো অলপ পৰিমাণে হয় কিন্তু আমি যদি ডাইৰেক্ট কাৰেক্টলি চাওঁ ডেন হ'ব কাৰেক্ট আনসাৰ নেক্সট seed is related to plant ঠিক আছে seed অৰ্থাৎ বীজৰ সম্পৰ্ক যদি গছৰ সৈতে আছে ডিমৰ সম্পৰ্ক অৰ্থাৎ ইগৰ সম্পৰ্ক কাৰ সৈতে থাকিব ঠিক আছে seed মানে কি হয় গুটি ওকে গুটিৰ পৰা কি হয় গুটিৰ পৰা গছ হয় যিকোনো গুটিৰ পৰা আমি জানো সকলো গুটিৰ পৰা কি হয় গছ হয় তো ডিমৰ পৰা কি হ'ব ঠিক আছে ডিমৰ পৰা কি হ'ব বাৰ্ড হ'ব পাৰে নেষ্ট হ'ব নোৱাৰে ফিডাৰ মানে পাখি হ'ব নোৱাৰে ফুড মানে খাদ্য হ'ব নোৱাৰে সো কি হৈ যাবগে ডিমৰ পৰা কি হ'ব বাৰ্ড হ'ব শুদ্ধ উত্তৰ অৰ্থাৎ ডিমৰ পৰা কি হয় চৰাই হয় হয় নহয় পক্ষী হয় সো এটো হৈ গলকে কারেক্ট আনসার নেক্সট কোয়েশ্চন সোয়ার্ড ইজ রিলেটেড টু ওয়ারিয়র ঠিক আছে সোয়ার্ডৰ সম্পৰ্ক অৰ্থাৎ তৰোৱালৰ সম্পৰ্ক যদি যোদ্ধাৰ সৈতে আছে তেতিয়াহলে স্টেটোস্কোপৰ সম্পৰ্ক কাৰ সৈতে থাকিব ঠিক আছে স্টেটোস্কোপৰ সম্পৰ্ক কাৰ সৈতে আছে অপচনত দি আছে টিচাৰ ডক্টৰ ফাৰ্মাৰ আৰু টেইলৰ ঠিক আছে স্টেটোস্কোপ মানে কি আমাৰ যে ডক্টৰ বিলাকে যে ব্যৱহাৰ কৰে ডিঙিত যে ওলমাই ৰাখে এটোক স্টেটোস্কোপ বুলি কয় সো অপচন বি হ'ব শুদ্ধ উত্তৰ ডক্টৰ ঠিক আছে স্টেটোস্কোপৰ সম্পৰ্ক কাৰ সৈতে আছে ডক্টৰ সৈতে আছে টিচাৰৰ লগত কোনো সম্পৰ্ক নাই ফাৰ্মাৰৰ নাই টেইলৰ অৰ্থাৎ দৰ্জিৰ কোনো স্টেটোস্কোপৰ সৈতে সম্পৰ্ক নাই সো কি হৈ গলগে আমাৰ অপচন বি ইজ দা ৰাইট আনসাৰ নেক্সট কোৱেশ্চন গোল্ড ইজ ৰিলেটেড টু অৰ্নামেন্ট
ঠিক আছে, গোল্ডৰ সম্পৰ্ক কাৰ সৈতে আছে, গহনাৰ সৈতে আছে। তো কাঠৰ সম্পৰ্ক কি কাৰ সৈতে থাকিব, ঠিক আছে, আমি জানো সোণ এবিধ কি হয়, ধাতু হয়, বহুতে মূল্যৱান ধাতু। তো সোণৰ পৰা কি বনোৱা হয়, গহনা বনোৱা হয়, অৰ্থাৎ আমি যে কওঁ অলংকাৰ, অৰ্নামেণ্ট, গহনা বনোৱা হয়। তো কাঠৰ পৰা কি বনোৱা হয়, জুই বনোৱা নহয়, গছ বনোৱা নহয়, পেপাৰ কাগজ বনোৱা নহয়, চেয়াৰ হ'ব শুদ্ধ উত্তৰ। কাগজটো বনোৱা হয়, কিন্তু কাগজটো ডাইৰেক্টলি এটা গহনাৰ লগত ৰিলেট কৰিব নোৱাৰো নহয়। সোণৰ পৰা আমি আচবাব নবনাও নহয়, কি কয়, কাঠৰ পৰা আমি কি কাগজ বনাব পাৰো, কিন্তু আচবাব নহয় নহয় সেইটো। সো কি হৈ যাবগে, চেয়াৰ হ'ব আমাৰ কাৰেক্ট আনসাৰ। সেম ৰিলেশ্যন দেখাব লাগিব। ইয়াতে কৈছে আমাৰ ব্লাডৰ সম্পৰ্ক যদি ভেইনৰ সৈতে আছে, ৱাটাৰ সম্পৰ্ক কাৰ সৈতে থাকিব, অৰ্থাৎ ৰক্তৰ সম্পৰ্ক যদি হীৰাৰ সৈতে থাকে, পানীৰ সম্পৰ্ক কাৰ সৈতে থাকিব, ঠিক আছে, ৰক্তৰ সম্পৰ্ক হীৰাৰ সৈতে আছে, পানীৰ সম্পৰ্ক কাৰ সৈতে থাকিব। তো চোৱা, ৰক্ত যে পৰিবাহিত হয় আমাৰ দেহত, মানুহৰ দেহত বা জীৱৰ দেহত যে ৰক্ত পৰিবহন হয়, সেইকেইটা হীৰাৰ জৰিয়তে হয়, হীৰা আৰু ধমনীৰ জৰিয়তে ৰক্ত পৰিবহন হয়। ওকে, সো আমি ক'ব পাৰো ৰক্তৰ যি পৰিবহন হোৱা যিটো নলিকা, সেই নলিকাটোকে আমি হীৰা বুলি কৈছো। তো পানী পৰিবহন হয়, পানী কাৰ জৰিয়তে পৰিবহন হয়, নদীটো হ'ব নোৱাৰে, একে সেম সম্পৰ্ক দেখুৱাবলৈ হলে কি হ'ব, অপশ্যন বি পাইপ হৈ যাব শুদ্ধ উত্তৰ। অৰ্থাৎ ৰক্ত পৰিবহন কৰে হীৰা সদৃশ এটা পাইপেৰে, আৰু পানী পৰিবহন কৰে পাইপেৰে। ওকে, নেক্সট কুৱেশ্যন, if mouse 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 is equal to NPVTF, then house is equal to what? মাউসক যদি NPVTF হিচাপে লিখা হৈছে, তেতিয়াহ'লে হাউসক কেনেদৰে লিখা হ'ব। সো এইটো যদি আমি চাওঁ, MOUSE মাউস, ইয়াক কেনেদৰে লিখিছে, NPVTF NPVTF বুলি লিখিছে। মানে আমি যদি ইহঁতক এলফাবেটিকেল অৰ্ডাৰত সজাওঁ, M টো 13 নম্বৰত আহে, O আহে 15 নম্বৰত, U আহে 21 নম্বৰত, S 19 নম্বৰত, E আহে 5 নম্বৰত, N আহে 14 নম্বৰত, P আহে 16 নম্বৰত, V আহে 22 নম্বৰত, T আহে 20 নম্বৰত, F আহে 6 নম্বৰত। মানে কি 13 পৰা 14, 15 পৰা 16, 21 পৰা 22, 19 পৰা 20, 5 পৰা 6, গোটেইকেইটাতে আমি গম পাইছো যে +1 হৈছে। কণ্ডিশ্যনটো কি, আমাৰ কণ্ডিশ্যনটো লাগিছে +1। ওকে, কণ্ডিশ্যনটো আমাৰ কি হ'ব, +1। তো সেম আমি এপ্লাই কৰিম হাউচত, হাউচটোত আমি কি কৰি দিম, সকলোতে +1 কৰি দিম, HOUSE। ওকে, H টো আহে 8 নম্বৰত, O আহে 15 নম্বৰত, U আহে 21 নম্বৰত, S 19 নম্বৰত, আৰু E আহে 5 নম্বৰত। 8ৰ পৰা 1 বাঢ়িলে 9, 15ৰ লগত 1 বাঢ়িলে 16, 21ৰ লগত 1 বাঢ়িলে 22, 19ৰ পৰা 1 বাঢ়িলে 20, 5ৰ লগত 1 বাঢ়িলে 6। তো 9 নম্বৰত আহে I, ওকে, 16 নম্বৰত আহে P, 22 নম্বৰত V, 20 নম্বৰত T, আৰু 6 নম্বৰত আহে F। ওকে, IPVTF, IPVTF, অপশ্যন A ইজ দ্য ৰাইট আনসাৰ। হৈ গ'ল, অপশ্যন A টো হৈ যাবগে শুদ্ধ উত্তৰ। এইটো হৈছে আনসাৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি দিওঁ আমি। নেক্সট কুৱেশ্যনটোলৈ যেতিয়া আগবাঢ়ো, এইটো কি কৈছে, if star star is equal to TUBS, then MOON, moon is equal to what? Starক কি বুলি লিখিছে, STAR। ওকে, starক কি বুলি লিখিছে, TUBS হিচাপে লিখিছে, TUBS। ওকে, ইয়াত যদি আমি চাওঁ 19, T আহে 20ত, A আহে 1ত, R আহে 18ত, ঠিক আছে, T আহে 20ত, U আহে 21ত, B আহে 2ত, আৰু S আহে 19ত। সেম কণ্ডিশ্যন, 19ৰ পৰা 20, 20ৰ পৰা 21, 1ৰ পৰা 2, 18ৰ পৰা 19, +1 হৈছে, হয় নে নহয়, প্ৰত্যেকটো কণ্ডিশ্যনত আমাৰ কিমান কি হৈছে, +1 হৈ গৈ আছে। ওকে, +1 হৈছে। নেক্সট, এতিয়া আমি যদি মুনত চাওঁ, MOON, তো M টো 13 নম্বৰত, O 15, 15, N আহে 14 নম্বৰত, 13ৰ লগত 1 যোগ কৰিলে 14, এইটো 16, 16, 14ৰ লগত 1 যোগ কৰিলে 15 হ'ল। তো 14 নম্বৰত আহে N, 16 নম্বৰত P, 15 নম্বৰত O, NPPO ইজ দ্য ৰাইট আনসাৰ, অপশ্যন A। ওকে, অপশ্যন A টো হ'ব শুদ্ধ উত্তৰ। বুজি পাইছে সকলো, একদমেই ইজি ৰিজনিঙৰ কুৱেশ্যন হয়, কিন্তু এইবিলাকতে কি হয়, ল'ৰা ছোৱালীবিলাকৰ কনফিউজন লাগে, আৰু তাৰপিছত এৰি থৈ গুচি আহে। নেক্সট 8 নম্বৰ কুৱেশ্যন। 8 নম্বৰ কুৱেশ্যনত কি কৈছে, if cat is equal to XZG, then dog is equal to what? এতিয়া কেটক কেনেকে লিখিছে, CAT। ওকে, কেটটো কেনেকে লিখিছে, XZG হিচাপে লিখিছে। এতিয়া আমি যদি এলফাবেটিকেল অৰ্ডাৰত মানে এটা হৈছে এলফাবেটিকেল অৰ্ডাৰত এনেকে চাই, A 1 নম্বৰত আহে, B 2 নম্বৰত আহে, C 3 নম্বৰত আহে, D 4 নম্বৰত আহে, E 5 নম্বৰত, এনেধৰণে আগবাঢ়ি গৈ থাকে। আৰু এটা চিৰিজ এনেকে চাই, Z টো আহে 1 নম্বৰত, Y আহে 2 নম্বৰত, তাৰপিছতে X আহে 3 নম্বৰত, হ'ল এনেধৰণে চাই। ওকে, মানে ওলোটা, এইটো হৈছে চিধা ফৰ্মেটত, এইটো হৈছে ওলোটা ফৰ্মেটত। তো আমি যদি চাওঁ, C টো আহে 3 নম্বৰত, X আহে 3 নম্বৰত, ইয়াত Z আহে A টো আহে 1 নম্বৰত, ইয়াত Z টো আহে 1 নম্বৰত, ঠিক তেনেদৰে T টো আহে ইয়াত 20 নম্বৰত,
উল্টাকে গ'লে জিটো আহে 20 নম্বৰত ওকে তো ইয়াকো আমি উল্টা কৰি দিলে হৈ গ'লগে ডগ ডি অ জি তো ডি অ জি উল্টা কৰি দিলে হৈ গ'লগে এতিয়া ডি টো 4 নম্বৰত আহে ইয়াত যদি আমি 4 নম্বৰত চাওঁ ডব্লিউ ডব্লিউ এক্স ৱাই জেড ওকে ইয়াতো ডব্লিউ আহিব প্ৰথমতে তো ডব্লিউ আহি গ'ল ডিৰ উল্টা ওৰ উল্টা কি আহিব ও আহে 15 নম্বৰত এফালে এতিয়া উল্টাকে যদি আমি চাওঁ উল্টাকে যদি চাই কি হ'ব ওৰ উল্টা হয়গে এল ওকে উল্টা কৰিলে এল হৈ যাবগে সো ডব্লিউৰ পিছত কি আহি যাব এল জিৰ উল্টা ইয়াত পাইছো আমি জিৰ উল্টা হৈছে টি জিৰ উল্টা কি পাইছো টি ওকে তো ডব্লিউ এল টি ইজ দা ৰাইট আনসাৰ ডব্লিউ এল টি অপশন এটো হৈ যাবগে কাৰেক্ট আনসাৰ ঠিক আছে এই উল্টা দুখন সিৰিজ মনত ৰাখি থব এটা হৈছে এ এইটো হিচাপত আৰু এটা হৈছে এ ৰিভাৰ্স হিচাপত অৰ্থাৎ এক্স জেড টো 1 নম্বৰত ৱাই টো 2 নম্বৰত এক্স টো 3 নম্বৰত ডব্লিউ 4 নম্বৰত ওকে ইউ ভি ডব্লিউ ভি টো হৈছে 5 নম্বৰত এনেধৰণে চাই যাব এইখিনি গোটেইখিনি ঠিক আছে এইটো চাই থোৱাটো ভাল এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন আহি যায় নেক্সট 9 নম্বৰ কোৱেশ্চন ইফ মাৰ্চক কেনেকৈ লিখিছে অ চি টি এফ কে হিচাপে লিখিছে তেতিয়াহ'লে এপ্ৰিলক কেনেকৈ লিখা হ'ব ঠিক আছে মাৰ্চটোক আমি যদি চাওঁ এম এ আৰ চি এইচ মাৰ্চক কেনেকৈ লিখিছে অ চি টি এফ কে অ চি টি এফ কে হিচাপে লিখিছে তো মাৰ্চটো আহে 13 1 18 3 8 ঠিক আছে অটো আহে 15 চি 3 18 টি হৈছে 20 এফ হৈছে 6 কে হৈছে 11 ওকে মানে কি 13ৰ পৰা ইয়াতে ভালদৰে চাওক দেই কি হৈছে 13ৰ পৰা 15 প্লাস 2 হল 1ৰ পৰা 3 প্লাস 2 18ৰ পৰা 20 প্লাস 2 তাৰপিছত 3ৰ পৰা 6 প্লাস 3 আৰু 8ৰ পৰা 11 প্লাস 3 মানে ফাৰ্ষ্টৰ তিনটাত প্লাস 2 তাৰপিছত দুটাত প্লাস 3 হৈছে ওকে সো ইয়াতে যে এতিয়া যদি ভালদৰে চাই আমাক কি উলিয়াব দিছে এপ্ৰিলৰ আমাৰ ফৰ্মটো উলিয়াব দিছে এপ্ৰিল এ পি আৰ আই এল এপ্ৰিল এ টো 1 নম্বৰত আহে পি আহে 16 আর 18 আই হৈছে 9 এল হৈছে 12 ওকে এল টো হৈছে 12 নম্বৰত এতিয়া গোটেই কিটাত কি কৰিম আমি ফাৰ্স্ট অফ অল আমি কি কৰিম +2 +2 +2 দেন +3 ওকে সো একৰ লগত 2 যোগ কৰক আহি গল 3 16 লগত 2 যোগ কৰিলে 18 18 2 20 9 3 12 12 3 15 ওকে সো 3 নম্বৰত কি আহে 3 নম্বৰত আহে আমাৰ সি 18ত আহে আৰ সি আৰ ওকে দেন 20ত আহে টি 12ত আহে আমাৰ এল 15ত আহে ও CRT-LO অপশন ডি ইজ দা রাইট আনসার ওকে অপশন ডি হৈ যাবগে আমাৰ কারেক্ট আনসার নেক্সট আমি আগবাঢ়ো ফাইন্ড দা অড ওয়ান অমিলটো বাছিব দিছে অমিলটো বাছিব দিয়াটো কোৱেশ্চন বিলাক একদম ইজি হয় খালি অকমান ধ্যান দিলে হৈ গল অকমান ধ্যান দিলে হৈ যাব ইয়াতে দিছে স্পেৰো ক্ৰো পিকক টাইগাৰ ইয়াতে যদি ভালদৰে চাই স্পেৰো মানে ঘনচিৰিকা ক্ৰো মানে কাউৰী পিকক মানে হৈছে ময়ূৰ চৰাই তো এই তিনটা চৰাই কিন্তু টাইগাৰটো এটা জীৱ হয় ওকে তো অপশন ডি ইজ দা ৰাইট আনসাৰ অমিলটো কি হৈ গলগে টাইগাৰ একদম ইজি হয় ইমান ইজি বাৰু নাহে জাস্ট এটা আপোনালোকে এক্সাম্পল হিচাপে লওক নেক্সট এইটো অমিল বাছিব দিয়ে এনে ধৰণৰ যে কিছুমান আমাৰ ওয়াৰ্ড দিয়া থাকিব সেই ওয়াৰ্ড গিটাৰ ভিতৰত অমিল বাছিব দিয়ে ওকে লেটাৰ অমিল বুলি কোৱা হয় এইখিনি সো ইয়াতে যদি আমি ভালদৰে চাওঁ এইখিনি কেনেকৈ কৰিব লাগিব সো কেনেকৈ কৰিম ফাৰ্ষ্টতে আমি ইহঁতক এলফাবেটিকেল অৰ্ডাৰত সজাই চাম এ চি ই আছে প্ৰথমতে মানে কি 1 3 5 ওকে দেন বি ডি এফ আছে বি ডি এফ আছে মানে 2 4 6 ওকে নেক্সট যদি চাওঁ এম অ কিউ আছে মানে 13 15 17 আছে ওকে নেক্সট যদি আমি চাওঁ জি আই কে আছে জি আই কে মানে কি 7 9 11 আছে এতিয়া যদি ভালদৰে আপোনালোকে চাই 1 3 5 2 4 6 13 15 17 7 9 11 গোটেই গিটাৰ মাজৰ ডিফাৰেন্স 1 চাওক একৰ মানে +2 হৈছে সবতে চাওক +2 হৈছে সবতে যদি আপোনালোকে ভালদৰে ধ্যান দিয়ে +2 হৈছে চাব ইয়াতে যদি চাই 13 লগত 2 যোগ কৰিলে 15 15 লগত 2 যোগ কৰিলে 17 7 লগত 2 যোগ কৰিলে 9 9 লগত 2 যোগ কৰিলে 11 সবতে 2 লগত 2 যোগ কৰিলে 4 4 লগত 2 যোগ কৰিলে 6 তো ইয়াতে আমি ডিফাৰেন্স বাছিব নোৱাৰো কিন্তু ইয়াতে যদি অলপ ভালদৰে চাই এই তিনটাত এ চি ই এম অ কিউ জি আই কে গোটেই গিটাতে চাওক অযুগ্ম সংখ্যা আছে গোটেই গিটা অযুগ্ম 1 3 5 13 15 17 7 9 11 কিন্তু ইয়াতে কি আছে যুগ্ম সংখ্যা আছে তো আমি এটা টপিকৰ পৰা ক'ব পাৰো যে এটো অমিল হৈ আছে সো আমাৰ BDF ইজ দা ৰাইট আনসাৰ হৈ যাব ওকে বুজি পাইছে সকলোৱে নেক্সট কোৱেশ্চনটো আগবাঢ়ো এই কোৱেশ্চনটো কেনেকৈ হ'ব একবাৰ ভিডিওটো পজ কৰি আপোনালোকে ট্ৰাই কৰিব পাৰে তো ইয়াতে যদি আপোনালোকে চাই BDFH আছে ঠিক আছে BDFH আছে মানে 2 4 6 8 ওকে নেক্সট যদি আপোনালোকে ভালদৰে চাই কি আছে CEGI আছে ওকে 3 5 7 9 আছে নেক্সট যদি চাই DFHI আছে ওকে DFHI
এইচ আই আছে মানে 4 6 8 9 আছে ওকে নেক্সট যদি চাই ই জি আই কি আছে ই জি আই কে যদি আপোনালোকে ভালদৰে চাই ই জি আই কে মানে 5 7 9 11 ওকে সো ইয়াতে সবতে ডিফাৰেন্সটো ভালদৰে চাওক 2 পৰা 4 2 বাঢ়িছে 4 পৰা 6 2 বাঢ়িছে গোটেইটা 2 বাঢ়িছে 3 পৰা 5 2 বাঢ়িছে 5 পৰা 7 2 বাঢ়িছে 7 পৰা 9 2 বাঢ়িছে 4 পৰা 6 2 বাঢ়িছে 6 পৰা 8 2 বাঢ়িছে 8 পৰা 9 1 বাঢ়িছে তো আমি ইয়াতে যদি পাই যাওঁ এটোৱে আমাৰ কি হ'লগে অমিল হৈ গলগে 4 6 8 9 অপশন কি হ'ব অপশন সি ইজ দা ৰাইট আনসার ডি এফ এইচ আই হ'ব আমাৰ অমিল সো আজি ক্লাছটো এইখিনি আছিলে একদম এটা শৰ্ট ক্লাছ আছিলে ৰিজনিংৰ আশা কৰিছো কোৱেশ্চনখিনি আপোনালোকৰ হেল্পফুল হ'ব যদিহে আপোনালোকৰ ভিডিওটো ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদিহে আপোনালোকৰ কোৰ্সেছ বা পিডিএফ খিনিৰ কাৰণে কিছু ডিটেইলছ জানিবলগীয়া থাকে তলত এটা নাম্বাৰ ঘূৰি থাকিব সেই নাম্বাৰটোত আমাক কন্টেক্ট কৰিলে হ'ল থ্যাংক ইউ